নমস্কাৰ, মই তৃষ্ণাক পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। কেইবাদিনৰ বিৰতিৰ মূৰে আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিছোঁ। আজি আকৌ আহিছোঁ। এয়া হৈছে ডাবল ইমপ্ৰেশ্যনৰ মোৰ মাদাৰ প্লাণ্টজোপা। আৰু ডাবল ইমপ্ৰেশ্যন সকলোৱে কিছু লোকৰ মুখত শুনা গৈছে যে ডাবল ইমপ্ৰেশ্যন মৰি যায়। কিন্তু আপোনালোকৰ মনত মই ভুল ধাৰণাটো মই আঁতৰাই দিব খোজোঁ, কাৰণ কেতিয়াও নমৰে। আজি মোৰ ওচৰত কিমান বছৰ দিন ধৰি আছে মই নাজানো। আমি ইয়াতে ঘৰ নিৰ্মাণ কৰা 2014 চনৰ পৰা আমি আছোঁ। তাৰ আগৰ পৰাও মই চৰকাৰী আৱাসত আছিলোঁ। আমি গোটেই ফেমিলিটোৰ কথা কৈছোঁ। চৰকাৰী আৱাসত আছিলোঁ। তাতো মই বেলকনিত বহুত গৰম আছিল, কিন্তু কাৰণ ফ্লেটবিলাকত বহুত বেছি গৰম থাকে। তাতে বেলকনিটো মই এই ফুলটো প্ৰতি বছৰে জীয়াই ৰাখিছিলোঁ। আৰু পিংক আৰু ৰেডটো সদায় মোৰ ওচৰত থাকে, আৰু পাৰ্পল কালাৰটোও থাকে। আৰু 2014 চনৰ পৰা আমি এইটো ঘৰত আছোঁ, কিন্তু প্ৰতি বছৰে মোৰ থাকে। আপোনালোকে সেইটো কাৰণে মই আপোনালোকক কৈছোঁ যে ভুল ধাৰণা লৈ নাথাকিব। এইটো ফুল জীয়াই ৰাখিব পৰা যায়। আজি বিজ্ঞানৰ যুগত অসম্ভৱ কামো সম্ভৱ হৈ উঠিছে। আমি সাধাৰণ এজোপা ফুল কিয় জীয়াই ৰাখিব নোৱাৰিম বাৰু? আপোনালোকে বেলেগ গ্ৰাহকৰ মনত এনেধৰণৰ ভুল ধাৰণা জগাই নুতুলিলে ভাল লাগিব, কাৰণ মই তেনেকুৱা গ্ৰাহক লগ পালোঁ। কেৱল এজন বা দুজন নহয়, আৰু পইচা দি লৈ ৰখা ফুলেই আকৌ ৰিটাৰ্ণ কৰি দিছিল। মোক তেতিয়া খুব দুখ লাগিছিল। ফুলজোপা লৈছিল ডাবল ইমপ্ৰেশ্যন, আকৌ বেলেগ এগৰাকী গ্ৰাহক আহি ক'লে যে এই ফুলটো জীয়াই নাথাকে, মৰি যায়। তেতিয়া মোৰ বহুত দুখ লাগিছিল, আৰু তেখেতে ফুলজোপা ঘূৰাই দিছিল। সেইটো কাৰণে মই আপোনালোকক ক'লোঁ, ডাবল ইমপ্ৰেশ্যন মৰি নাযায়, আপোনালোকে জীয়াই ৰাখিব পাৰিব। এয়া হৈছে জেকবিনা দেই, মই আপোনালোকক বেলেগ কথা বকি আছোঁ। আৰু এয়া হৈছে জেকবিনা, এটা খুব ধুনীয়া নতুন ভেৰাইটি। ডিব্ৰুগড়লৈ প্ৰথম আনিছে এখন নাৰ্চাৰীয়ে। আৰু তাত মই চকিডিং খেলপথাৰত ষ্টলত মই এই ফুলজোপা বিক্ৰী কৰিছিলোঁ। আৰু মই বেছি পুলি অনা নাছিলোঁ দেই। এতিয়া ঘৰলৈ মই বহুত বেছি পৰিমাণৰ আনি থৈছোঁ। যদি কাৰোবাক লাগে আপোনালোকে ল'ব পাৰে। অতি সুন্দৰ ধুনীয়া, ইমান মৰম লগা ৰঙা ৰংটো নহয়, ইমানেই মৰম লগা ৰঙা ৰংটো একদম খাই দিও লাগি যায়। ফুলপাহ মৰমতে খাবলৈ মন যায়। অতি ধুনীয়া। জেকবিনা কেইবাটাও ভেৰাইটি আছে দেই, আপোনালোকে ভুল ধাৰণা লৈ নাথাকিব। ইয়াৰ ওপৰতো জেকবিনা কেইবাটাও ভেৰাইটি, অতি কমন জেকবিনা আপোনালোকে দেখিছে বাৰু, নাই দেখা বুলি ক'ব খোজা নাই। কিন্তু এইটো জেকবিনা নতুন, একেবাৰে নতুন দেই। ফুলৰ ডিজাইনটো খুব সুন্দৰ ধুনীয়া। জেকবিনা এইটো চাইণ্টিফিক নেম হয়, অসমীয়াত পাতমাদৈ বুলি কয়। পাতমাদৈ বুলিয়ে বিখ্যাত আমাৰ অসমীয়া সমাজত। আৰু এয়া হৈছে এজেলিয়া, লোকেল ভেৰাইটিৰ এজেলিয়া বুলি ক'ব খোজোঁ, কাৰণ মোৰ বছৰ দিন ধৰি এজোপা এজেলিয়া আছে। যেতিয়া বেছি পৰিমাণৰ ফুল ফুলে তেতিয়াই বৰষুণ দিয়া আৰম্ভ কৰে। এই স্প্ৰিং ছিজনত বেছিকৈ ফুলে, আৰু বহুতেই ইয়াক বিচাৰি আছে। মই প্ৰতিবাৰে 4-5টা ডালহে বচাই তুলিব পাৰোঁ, কাৰণ মই বেছি কাটিবলৈও বেয়া লাগে গছজোপা, দিয়কচোন। সেইটো কাৰণে 4-5টা পুলি প্ৰতি বছৰে উলিয়াওঁ আৰু বিক্ৰী হৈ যায়, আৰু এতিয়াও বহুতে বিচাৰি আছে। এয়া হৈছে ধুনীয়া ৰঙৰ এটা নেষ্টেচিয়াম। আপোনালোকক নতুনকৈ সংগ্ৰহ কৰিলোঁ এটা নতুন ফুল, আফ্ৰিকান ভায়োলেট। এটা খুব সুন্দৰ ধুনীয়া ডাবল পেটেল আৰু ছিংগল পেটেলৰ পাব। আপোনালোকে কেইবাটাও ভেৰাইটি পাব ইয়াৰ, আৰু খুব সুন্দৰ ধুনীয়া ৰং। এইটো বগা ডাবল পেটাৰ্নৰ, আৰু খুব সুন্দৰ ধুনীয়া। এটা মাল্টি কালাৰৰ আছে, আৰু এইটো বগাটো বেছি ডাবল, আৰু এটা মিডিয়াম চাইজৰ আছে এটা। এইটো কিন্তু বহুত বেছি ৰ'জটোৰ দৰে ডাবল দেখা গৈছে। আপোনালোকক ইয়াৰ প্ৰপাগেশ্যনৰ বিষয়ে বেলেগ এদিনাখন ক'ম। আৰু এইটো এটা খুব ধুনীয়া মাল্টি কালাৰ, এটা পিংক আছে, আৰু আছে ব্লু, পাৰ্পল, খুব কিছুমান ফুলিবলৈ লৈছে। মই বিক্ৰীৰ বাবে নতুনকৈ সংগ্ৰহ কৰি আনিছোঁ। আগতে মোৰ ওচৰত এই ফুলটো নাছিল, কাৰণ বহুত বেলেগ নাৰ্চাৰীত ইয়াৰ প্ৰাইচটো অলপ বেলেগ দেখা যায়, আৰু প্ৰাইচবোৰ বেছি হৈ থাকিলে কিনিব পৰা নাযায়। কিয়নো মই বিক্ৰীৰ বাবে আনিম, আৰু কেনেকৈনো ৰিচেল কৰা হ'ব বুলি ভাবি অনা নহয়। আৰু এইবাৰ আনিছোঁ, আপোনালোকে পাব, আৰু এটা নতুন ফুল সংগ্ৰহ কৰিবলৈ পাৰিব। আফ্ৰিকান ভায়োলেট খুব সুন্দৰ ধুনীয়া এটা মৰম লগা ফুল, নহয়নে? আপোনালোকৰ ওচৰত আছে যদি বেলেগ ৰং আছে মোক ক'বচোন, ময়ো আপোনালোকৰ পৰা কিনি ল'ম বাৰু, ফ্ৰীতে নালাগে। ইয়াৰ যত্নৰ বিষয়ে অলপ ভালদৰে আয়ত্ব কৰি ল'ব লাগে। আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।